কিছুমানক নিজৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড কেইটাও লাগে, লগতে সেই 4-5টা যে অপশ্যন ৰাখি থৈছে সেইকেইটাও লাগে। হা, অপশ্যন কেইটাই ৰাখা তেতিয়াহ'লে। বয়ফ্ৰেণ্ডটোকো লাগে, গাৰ্লফ্ৰেণ্ডজনীকো লাগে, অপশ্যন কেইটাও লাগে। ভাই অপশ্যন কেইটাকোতো কোনোবাক লাগে। অপশ্যন কেইটা কি তোমালোকৰ কাৰণে ৰখি থাকিব? তোমালোকে যাক অপশ্যন ৰাখিছা সিহঁতক কি ভগৱানে তোমালোকৰ অপশ্যন হিচাপে জন্ম দিছে? তাহাঁতৰ মাক দেউতাকে তোমালোকৰ অপশ্যন হিচাপে জন্ম দিছে। সিহঁতৰ নিজৰ লাইফ নাই। তুমি হোপ দি কিনে থৈ দিবা, ইয়াৰ লগত নহ'লে তাৰ লগত যাম, তাইৰ লগত নহ'লে তাইক একচেপ্ট কৰিম। লাজ নালাগে? নিজৰ ওপৰত কনফিডেঞ্চ নাই? কোনোবাৰ লগত নহ'লে পিছত কোনোবা বেলেগ পাই যাবা ভাই। পাব লগা যোগ্যৰ হৈ যদি বেলেগ পাই যাবা, অপশ্যন হিচাপত কি ছাইডত থৈ দিয়া বে? কৈ থৈ দিয়া মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত কমপ্লিকেটেড হয় ৰিলেশ্যনশ্বিপটো, মোৰ বয়ফ্ৰেণ্ডৰ লগত কাজিয়া হৈ আছে। বয়ফ্ৰেণ্ড আছে যদি আছে, গাৰ্লফ্ৰেণ্ড আছে যদি আছে, কমিটেড হয় যদি হয়, নহয় যদি নহয়। ডাইৰেক্ট ক'ব লাগে, অতীত দম থাকিব লাগে এইখিনি ক'ব কাৰণে। অপশ্যন হিচাপে ৰাখি থ'ব দৰকাৰ নাই। চাবা আকৌ লাইফত কেতিয়াবা এনেকুৱা হৈ যাব যে তোমাক কোনোবাই অপশ্যন হিচাপে ৰাখি থৈ দিব। ইটছ অল এবাউট কৰ্মা। মনত ৰাখিবা।